বিশেষ কিছুমান কথাৰ কাৰণে লাইভ আহিছো আৰু যদি আপোনালোকে মোৰ লাইভটো ভাল পায় যিসকল মানুহে মোৰ ভিডিঅ' চাই বেয়া পায় সেইসকলক মই এতিয়াই কৈছো আপোনালোকে লাইভটো চাব নালাগে কন্টিনিউ কৰিব নালাগে কাৰণ মানুহক বুজোৱাৰ ক্ষমতা মোৰ নোহোৱা হৈ গৈছে গতিকে আৰু বুজাব মই বিচৰা নাই সেইসকলে লাইভটো স্কিপ কৰক এই লাইভটো বিশেষকৈ মোৰ ভিডিঅ' চাই ভাল পোৱা সকলৰ কাৰণে যিসকলে মোৰ সাপোৰ্টত আছে সেইসকলৰ কাৰণে গতিকে বেয়া পোৱা সকলে ইয়াৰ পৰা লাইভটো নচোৱাকৈ গুচি গলে ভাল পাম হেয়া মোৰ আপোনালোকৰ কাৰণে বিনম্ৰ অনুৰোধ যেহেতু এখন আমাৰ স্বাধীন দেশ গতিকে স্বাধীন মনে নিজৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰ সকলোৰে আছে আপোনাৰো আছে মোৰো আছে মই যিদৰে মোৰ মতে শুদ্ধ হেদৰে আপুনি আপোনাৰ মতে শুদ্ধ সেই বুলি এটো নহয় যে আপোনালোকে আহি কাৰোবাক পাৰ্সনেলি এটেক কৰিব আপোনাৰ অধিকাৰ আছে নেকি কাৰোবাক পাৰ্সনেলি এটেক কৰাৰ কাৰো নাই মই ভিডিঅ'ছ বনাইছো কিয়নো এটা পাব্লিক প্লেটফৰ্মত আহি কোনোবাই অসমবাসীৰ লগত তেওঁলোকে বিশ্বাসঘাতকতা কৰিছে লুটি আছে তেওঁ যদি সেইখিনি কাম নকৰিলেহেঁতেন ময়ো তেওঁৰ পাৰ্সনেলি ক'বলৈ নগলোহেঁতেন যে আপুনি আমুকটো কিয় কৰিছে আপুনি তামুকটো কিয় কৰিছে কিহৰ ওপৰত মই আজি কৈ আছো সেইটো নিশ্চয় গম পাইছে কালি মই যিটো ভিডিঅ' আপলোড দিছিলো অগ্নিনাভ শিৱ মন্দিৰৰ ওপৰত আপোনালোকে তাৰ কমেণ্টবিলাক নিশ্চয় পঢ়িছে আজি মই এইটো কথা ক'বলৈকে লাইভ আহিছো যে অগ্নিনাভ মন্দিৰৰ পৰিচালনা সমিতিয়ে ফেক একাউণ্টেৰে মোৰ লগত তৰ্কত লিপ্ত হৈছে কাৰণ তেওঁলোকৰ ইমান কোনো সাহস নাই যে তেওঁলোকে অৰিজিনেল একাউণ্টে আহি নিজৰ যি ভুল নিজৰ যি শুদ্ধতাৰ তেওঁলোকে প্ৰমাণ দিব যদি তেওঁলোক শুদ্ধ কথাত আছে ওলাই আহিবলৈ কিয় ভয় কৰিছে সেইটো মোৰ এটা প্ৰশ্ন ঠিক আছে মই প্ৰথম প্ৰশ্নটো কৰিব নালাগিছিলে তেওঁ মাহিকাৰ ওপৰত তাৰ বাবে মই আপোনালোকক মানে ক্ষমা বিচাৰিছো বাদ দিছো মই সেইটো কথা মই নকম ঠিক আছে তেওঁ ইউটেৰাছ অপাৰেশ্যন কৰালে তাৰ বিষয়ত মই ক'ব লগা নাই মই গম পালো কাৰণ প্ৰথমতে মই গম পোৱা নাছিলো মানে কুৱেশ্যন কৰিলো যে আপুনি হয়নে নহয় মই বিতৰ্ক কৰিব বিচৰা নাছিলো মই মাত্ৰ দুটা কুৱেশ্যনছ কৰিছিলো কালিৰ ভিডিঅ'টো যে প্ৰথমটো আপুনি মাহিকিয়া হয়নে নহয় মাহিকিয়াটো কি লাজৰ বিষয় নেকি মাহিকিয়াৰ কাৰণে এগৰাকী মহিলা মাতৃ হ'ব পাৰে সেইটো পাব্লিক প্লেটফৰ্মত ক'বলৈ সেইটো কিহৰ লাজৰ বিষয় আপোনালোকে হয়তো কিতাপ পঢ়োতেও সেই বিষয়ত আপোনালোকে কিতাপত পাইছে চাগে এটা লেছন গতিকে কিহৰ লাজৰ বিষয় কিছুমানে আহি জ্ঞান দিবলৈ আহিব মোক জ্ঞান নিদিব আপোনালোকে যিমান গালি দিলেও মোক কণ্ঠ ৰুদ্ধ কৰাব কেতিয়াও নোৱাৰে সাহসী কাৰণে জীৱনৰ যিমান দুখখিনিও নেওচি আজি পৰ্যন্ত মই জীয়াই আছো আৰু কালি মই চেলেঞ্জ দিছিলো কমেণ্টত যদি মই ভুল পথত আছো আপোনালোকৰ অগ্নিনাভ বাবাই ৰাতিৰ ভিতৰতে মোক মাৰি নিয়ক কিন্তু সুস্থ সবল অৱস্থাত আজি মই আপোনালোকৰ মাজত লাইভত উপস্থিত আছো সেয়াই হৈছে তাৰ প্ৰমাণ যে মই শুদ্ধ পথত আছো মোৰ কথাত 2% হলেও শুদ্ধ 2%টো নহয় মই যে 80% মোৰ কথা শুদ্ধ মই হেয়া মানে নিশ্চিত কিন্তু তাৰ পিছতো মই কৈছো যে মই 2% শুদ্ধ আৰু বাকি মোৰ ফালৰ পৰা এটা কথা ক'ব যাওঁ যদি অগ্নিনাভ মন্দিৰক লৈ তেওঁলোকে টকা ঘটা নাই তেওঁলোকে আহি আমাক প্ৰমাণ দিয়ক যে তেওঁলোকে শুদ্ধ পথত মহাদেৱৰ আৰাধনা কৰি আছে তেওঁলোকে শুদ্ধ মনে মহাদেৱৰ আৰাধনা কৰি আছে তেওঁলোকে যি শিৱ লম্বাৰ নাটক সৃষ্টি কৰিছিল হেয়া তেওঁলোক শুদ্ধ তাৰ আমাক প্ৰমাণ লাগে আৰু এটা ইণ্টাৰেষ্টিং কথা কি জানে হাঁহি উঠে কেইদিনমান আগত এগৰাকী ছোৱালীৰ গাত কৃষ্ণ লম্ভিছিল ঘটনাটো কৰ মই নাজানো বাৰু মই এইবিলাক বিশ্বাস নকৰো তাত অসমবাসীৰ প্ৰায় কমেণ্ট বোলে এইবিলাক নাটক বুলি কমেণ্ট কৰিছিল বোলে অন্ধবিশ্বাস বোলে টকা ঘটাৰ কৌশল আজি সেইখিনি অসমবাসীয়ে অগ্নিনাভ মন্দিৰৰ শিৱ লম্বাৰ ভিডিঅ'ৰ তলত কিয় হৰ মহাদেৱ কমেণ্ট কৰিছে কাৰণ আপোনালোকৰ তাত স্বাৰ্থ জড়িত হৈ আছে নহয়নে স্বাৰ্থ য'ত থাকে মানুহ ত'ত থাকে কাইলৈ যদি অগ্নিনাভ মন্দিৰত ভগৱানে নকৰক কাৰোবাৰ কিবা এটা নহ'বলগীয়া হয় হয়তো সেইখিনি মানুহে অগ্নিনাভ মন্দিৰৰ বদনাম গাবলৈ আৰম্ভ কৰিব বুজি পাব যে অগ্নিনাভ মন্দিৰ প্ৰকৃততে কি মন্দিৰক লৈ মই বদনাম কৰা নাই ভগৱানক লৈ বদনাম কৰা নাই সেইখিনি ভুল নুবুজিব কেতিয়াও যদি মন্দিৰক লৈ বদনাম কৰিবলগীয়া হ'লহেঁতেন মই মোৰ থাপনাত কেতিয়াও মহাদেৱৰ ফটো নাৰাখিলোহেঁতেন মহাদেৱ হৈছে ত্ৰিজগৰ অধিপতি মহাদেৱ সকলোতে বিৰাজমান অগ্নিনাভ মন্দিৰ কৰ্তৃপক্ষই এইটো বুজাব বিচাৰে মহাদেৱে কৈলাশ এৰি মহাদেৱে মানে সকলো মন্দিৰ এৰি অকল তেওঁলোকৰ মন্দিৰতহে বহি আছে শিখা মজুমদাৰৰ মতে উঠা বহা কৰে ভগৱানক পুতলা পাইছে শিখা মজুমদাৰে নিজকে ভাবে কি মহাদেৱৰ দুধ নন্দী মানে তেওঁ যিখিনি কথা কয় সেইখিনিহে ভগৱানে শুনে মন্দিৰলৈ বোলে গ'লে মনৰ আশাখিনি কৈ থৈ আহিব লাগে পূজাৰীক আজি মই তিনিটা কুৱেশ্যনছ কৰিম হা ভাৰতৰ প্ৰথম ডিজিটেল মন্দিৰ ক'ত অৱস্থিত শিৱসাগৰ নাজিৰাত কুৱেশ্যনছ লিখিব পাৰে অগ্নিনাভৰ ভক্তসকলে ভাৰতৰ প্ৰথম মহিলা পূজাৰী কোন শিখা মজুমদাৰ বেজবৰুৱা কুৱেশ্যনছ আহিব মেট্ৰিক বা হাই ছেকেণ্ডেৰীত লিখিব আপোনালোকে ভাৰতত প্ৰথম কোনবাক মন্দিৰত অনলাইন সেৱা উপলব্ধ হৈছিল অগ্নিনাভ শিৱ মন্দিৰত লিখিব আপোনালোক চকু মুদা অন্ধ ভক্ত নহয় সেইকাৰণে আপোনালোকে লিখিব সৰি দেই আজি মই কমেণ্ট পঢ়িবলৈ অহা নাই পাৰ্চনেলি এটেক কৰাৰ কাৰণে আজি মই বহুত বেছি মানে খঙত আছো মই যিটো যুক্তি দাঙি ধৰিছিলো আপোনালোকৰ সম্পূৰ্ণ অধিকাৰ আছে আপোনালোকে মোৰ সেই যুক্তিৰ ভিত্তিত কমেণ্ট কৰা কাৰণ আপোনালোক স্বাধীন দেশৰ মানুহ ময়ো স্বাধীন দেশৰ মানুহ গতিকে আপোনালোকে আপোনালোকৰ মতামত প্ৰকাশ কৰিছে মই মোৰ যুক্তি দাঙি ধৰিছো আপোনালোকে আপোনালোকৰ যুক্তি দাঙি ধৰিছে তাত মোৰ ক'ব লগা একো নাই কিন্তু পাৰ্চনেলি মই মোৰ দেউতাৰ সকামলৈ যাওঁ মই মন্দিৰলৈ লিপষ্টিক লগাই যাওঁ মই মন্দিৰলৈ যি পিন্ধি নাযাওঁ তাত ক'বৰ কাৰণে অধিকাৰ কোনেও দিয়া নাই মই প্ৰশ্ন কৰিছো নেকি শিখা মজুমদাৰ বেজবৰুৱাই ইমান মেকআপ কৰিবলৈ মন্দিৰত কিয় বহে মইতো প্ৰশ্ন কৰা নাই কৰিছিলো নেকি মই কেতিয়াও কোৱা নাই মাত্ৰ মই সুধিছিলো যে আপুনি পিৰিয়ডছ হয়নে নহয় ছেকেণ্ড কুৱেশ্যন আছিলে যে অগ্নিনাভৰ অৰ্থ কি কিয় আপোনালোক অগ্নিনাভ ভক্ত হৈ অগ্নিনাভৰ অৰ্থ ক'ব নোৱাৰিলে কিয় 1000 কমেণ্টৰ ভিতৰত এটা কমেণ্ট অগ্নিনাভৰ অৰ্থত নাহিল আপোনালোক যদি ইমানেই মহাদেৱৰ ভক্ত আপোনালোক যদি ইমানেই শিখা মজুমদাৰৰ ভক্ত তেতিয়াহ'লে অগ্নিনাভৰ অৰ্থ কিয় ক'ব নোৱাৰিলে অগ্নিনাভৰ অন্য এটা নাম শিৱৰ অন্য এটা নাম অগ্নিনাভ বুলি শিখা মজুমদাৰ বৰুৱাই এটা মানে ভিডিঅ' ক্ৰিয়েটৰৰ ভিডিঅ'ত কৈছিল
প্ৰথমতে ময়ো ভাবিছিলো যে হ'বও পাৰে অগ্নিনাভ শিৱৰ নাম, কিন্তু গম পালো শিৱৰ 8টা নামৰ ভিতৰত শিৱ পুৰাণত অগ্নিনাভৰ নামৰ নিচান নাই। ৱাহ, তেতিয়াহ'লে অগ্নিনাভ শব্দৰ উৎপত্তি কিয় হ'ল? এগৰাকীয়ে কৈছিলে বোলে তেওঁলোকৰ দোকানখনৰ নাম মানে দোকানখনৰ নামো বোলে অগ্নিনাভ। হাঁহি উঠা কথা নহয়নে? মনে সজা যদি এটা নাম দিছে তাত ক'ব লগা নাই, কিন্তু শিৱৰ অন্য এটা নাম বুলি অপপ্ৰচাৰ চলাই যে নিজকে মহান সজাবলৈ চেষ্টা কৰিছে, কিন্তু হাঁহি উঠিবলগীয়া বিষয়বস্তু। যদি ভিডিঅ'টো আপোনালোকে একমত শ্বেয়াৰ কৰক যাতে মন্দিৰ পৰিচালনা কমিটিয়ে মোৰ ভিডিঅ'টো পাই উত্তৰখিনি তেওঁলোকে দিব পাৰে। বহুতে আৰু এটা প্ৰশ্ন কৰিছে বোলে কিবা চৰি দেই, হাঁহি উঠিছে। কিছুমানৰ মূৰ্খৰ কমেণ্ট পঢ়িলে মোৰ হাঁহি উঠে। পাব্লিচিটি আৰু ভাইৰেল হ'বৰ কাৰণে ভিউজৰ কাৰণে বোলে ভিডিঅ' বনাইছো। ঠিক আছে, মই পাব্লিচিটিৰ কাৰণে ভিডিঅ' বনাইছো। আমি দুখীয়া মানুহ ভাই, পাব্লিচিটিৰ কাৰণে বা টকাৰ কাৰণে ভিডিঅ' বনাইছো ইটছ নৰ্মেল, কাৰণ আমি দুখীয়া মানুহ, টকাৰ কাৰণে ভিডিঅ' বনাইছো, ক'বলগীয়া একো নাই। কিন্তু মন্দিৰৰ মানুহে মহাদেৱৰ নামত যে ভিডিঅ' বনাই লাইভ কৰি আছে, মানুহক প্ৰলোভন দি আছে যে মন্দিৰলৈ আহক আপোনাৰ মনৰ আশা পূৰণ হ'ব। তেওঁলোকেও তাৰমানে পাব্লিচিটি আৰু ভিউজৰ কাৰণে হয়তো সেই ভিডিঅ'খিনি আপলোড দিব লাগিব। কাৰণ যদি মই পাব্লিচিটিৰ কাৰণে ভিডিঅ' দিছো, তেতিয়াহ'লে অগ্নিনাভৰ ভিডিঅ' শ্বেয়াৰ কৰা প্ৰত্যেকজন মানুহেই পাব্লিচিটিৰ আৰু ভিউজৰ কাৰণেই হয়তো ভিডিঅ'খিনি আপলোড দিছে, হয়নে?